আমি গাড়ী কিনিবলৈ বিচৰা মানুহবোৰ আজিকালি খুব কনফিউজ থাকোঁ যে আমি ইভি কাৰ ল'ম মানে ইলেক্ট্ৰিক ভেহিকেল ল'ম নে পেট্ৰল বা ডিজেল কাৰ ল'ম। প্ৰথম কথাটো হৈছে ইভি কাৰৰ বহুত প্ৰথম যেতিয়া আপুনি কিনিব আপোনাৰ বহুত দামী মানে পেট্ৰল ভেৰিয়েণ্টতকৈ আপোনাৰ দামটো সদায় বেছি থাকিব, 1.5 লাখ 2 লাখ মানে বেছি থাকিব, গতিকে অকণমান এক্সপেঞ্চিভ হৈ যায়। বাট বহুদিন যদি আপুনি 5 বছৰমান চলায় বা 10 বছৰমান চলায় তেতিয়াহ'লে আমি যদি পেট্ৰল কাৰ চলালে আমাৰ যিমানখিনি পইচা আমাৰ খৰচ হ'ব তাতকৈ কিন্তু আপুনি সেই 5 বা 10 বছৰত ইভি কাৰ চলালে আপোনাৰ বহুত টকা ৰাহি হ'ব। মানে পেট্ৰল কাৰত যদি কেইবা লাখো টকা পৰে চলাওঁতে মানে পেট্ৰল কিনোতে আপোনাৰ, কিন্তু ইভি কাৰত ধৰক আপোনাৰ মানে কেইবা হাজাৰ টকা মানহে পৰিব বা হ'লেও খুব বেছি 1 লাখৰ ওচৰা-ওচৰি হ'বগৈ। দ্বিতীয় কথাটো হৈছে কি আপোনাৰ কিন্তু যদি বেটাৰীটো মানে শেষ হৈ যায় ধৰক 1.5 লাখ কিলোমিটাৰমান চলোৱাৰ পিছত নেকি বেটাৰীটো আকৌ ৰিপ্লেচ কৰিবলগীয়া হয়, নতুন বেটাৰী ল'ব লগা হয়, তেতিয়া কিন্তু বেটাৰীটো বহুত দাম, ইভি কাৰৰ বেটাৰী বহুত দাম হয়। তো সেইটোত বহুত ডাঙৰ খৰচ এটা আহিব পাৰে। আৰু চবচে ডাঙৰ ডিছএডভান্টেজটো হৈছে যে আমাৰ খুব যেনেকৈ আমাৰ পেট্ৰল ডিপোটবোৰ খুব ফ্ৰিকুৱেণ্টলি আছে মানে আছে আৰু অলপ দূৰ গৈ আপুনি পাব, পেট্ৰল কেতিয়াবা কমি গ'লেও অলপ দূৰ চলাই যোৱাৰ পিছত আমি পাই যাম। কিন্তু এইটো ক্ষেত্ৰত যিবোৰ পাৱাৰ ষ্টেচন থাকে মানে বেটাৰী চাৰ্জিং ষ্টেচন থাকে সেইবোৰ এতিয়াও আমাৰ অসমত বা ভাৰতৰ বিভিন্ন ৰাজ্যত খুব ফ্ৰিকুৱেণ্টলি সেইবোৰ ষ্টেচনবোৰ নাই। গতিকে কেতিয়াবা আমাৰ হয়তো বহুত এংজাইটি ডেভেলপ হ'ব পাৰে যদিহে আমাৰ বেটাৰীটো আমাৰ গাড়ীখন চলোৱাৰ আগতে আমাৰ বেটাৰীটো ফুল্লি চাৰ্জ নাই। আজিকালি বহুত হোম চাৰ্জিং ষ্টেচনো ওলাইছে বা বহুত মই গুৱাহাটীত দেখিছোঁ কিছুমান নতুন ফ্লেটত বিশেষকৈ চাৰ্জিং ষ্টেচন আহিছে। গতিকে লাহে লাহে মানে চাৰ্জিং ষ্টেচনটো বাঢ়ি গৈ আছে আৰু তেতিয়াহ'লে হয়তো ইমান প্ৰব্লেম নহ'ব ফিউচাৰত। আৰু এইটো হৈছে বহুত ইক' ফ্ৰেণ্ডলি গাড়ী হয় ইভি গাড়ীখন, কাৰণ ই যিবোৰ বিষাক্ত যিবোৰ কাৰ্বন মনক্সাইড বা ডাইঅক্সাইড গেছ এইটো কমকৈ ইমিশ্যন কৰে। আৰু আমি যিটো ফচিল ফুৱেলৰ ওপৰত আমাৰ যিটো ডিপেণ্ডেঞ্চি যেনে আমাৰ পেট্ৰল বা ডিজেলৰ ওপৰত যিটো ডিপেণ্ডেঞ্চি সেইটোতো একদমেই নাথাকে। চ' এইবিলাক ধৰণৰ আছে। খালি বৰষুণৰ বতৰত অলপ বাহিৰত চাৰ্জ কৰিবলৈ দিগদাৰী হয় বুলি কয়, মানে পাৰে তথাপি আৰু যিহেতু আপুনি চাৰ্জিং পইণ্টবোৰ সদায় বাহিৰত থাকে, চ' এইটো অকণমান প্ৰব্লেম। বাকী মই নেক্সট ভিডিঅ' এটা লৈ আহিম যে বৰষুণৰ বতৰত ইভি কাৰ্ছবোৰ চলালে খুব বৰষুণ বিজুলী ধুমুহা এনেকুৱা হৈ থকা দিনত ইভি কাৰ চলালে কি প্ৰব্লেম হ'ব পাৰে তাৰ ওপৰত মই নেক্সট এটা ভিডিঅ' লৈ আহিম।